উদ্বোধনী খেলত SKVSA কুম্ভীডুবি জয়ী কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙৰ পৃষ্ঠপোষকতাত আৰু বৃহত্তৰ তৰাডুবি বৰঘাট লাইফ বয় ক্লাবৰ উদ্যোগত গ্ৰীষ্মকালীন ফুটবল চেম্পিয়নশ্বিপ 2025 শান্তিবন খেলপথাৰত অনুষ্ঠিত হোৱা উদ্বোধনী খেলত প্ৰতিদ্বন্দ্বিতা কৰে SKVSA কুম্ভীডুবি আৰু য়ংষ্টাৰ লুটুমাৰিয়ে ইয়াৰ লগত সংগতি ৰাখি গ্ৰীষ্মকালীন ফুটবল চেম্পিয়নশ্বিপ 2025 উদ্বোধনী সভা এখন অনুষ্ঠিত কৰা হয়। সভাত সভাপতিত্ব কৰে লাইফ বয় ক্লাবৰ সভাপতি উপেন ডেকাই। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাংকে টেৰন হাইস্কুলৰ প্ৰধান শিক্ষক নৃপেন পাটৰে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী ৰামানন্দ মালা, বৰঘাট গাঁৱৰ চৰকাৰী গাঁওবুঢ়া জয়ন্ত ডেকাৰজা, তৰাডুবি মানিকচন্দ্ৰ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ হিন্দী বিষয়ৰ শিক্ষয়িত্ৰী কল্পনা দেৱী, বিশিষ্ট সমাজকৰ্মী পবিত্ৰ ডেকা আৰু তৰাডুবি ক্ৰীড়া সন্থাৰ সভাপতি খগেন দাৰফাঙৰ প্ৰমুখ্যে ক্ৰীড়াপ্ৰেমী ৰাইজ আৰু মুখ্য অতিথি নৃপেন পাটৰে উদ্বোধন কৰা উদ্বোধনী খেলত SKVSA কুম্ভীডুবিয়ে 3.2 গলৰ ব্যৱধানত য়ংষ্টাৰ লুটুমাৰিক পৰাস্ত কৰি গ্ৰীষ্মকালীন ফুটবল চেম্পিয়নশ্বিপ 2025 দ্বিতীয়খন ৰাউণ্ডত প্ৰৱেশ কৰিছে। উদ্বোধনী খেলখন পৰিচালনা কৰে ৰেফাৰী ভাস্কৰ টেৰনে আৰু লাইন ৰেফাৰীদ্বয় নিৰঞ্জন দেউৰী, দৰসিং সেনাৰ আৰু চতুৰ্থ ৰেফাৰী আদিত্য দাৰফাং আৰু মেচ কমিশ্যনাৰ খগেন দাৰফাঙে উপস্থিত থাকে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। তৰাডুবি বৰঘাট নতুন গাঁৱৰ যুৱসকলৰ দ্বাৰা এই গ্ৰীষ্মকালীন ফুটবল চেম্পিয়নশ্বিপ বৰঘাট লাইফবয় ক্লাবৰ সৌজন্যতে অনুষ্ঠিত কৰা হৈছে। আজি প্ৰথম খেলতে দুই দল ইতিমধ্যে খেলি আছে আৰু এই খেলতে উদীয়মান যিসকল বৰঘাটৰ যুৱসকল তেখেতলোকৰ দ্বাৰাই বৰ্তমান খেলখন পৰিচালিত হৈ আছে। তেখেত হ'ল এই খেলখনৰে সভাপতি, তেখেত হ'ল সদস্য। গতিকে আমি গ্ৰীষ্মকালীন ফুটবলখন খুব ধুনীয়াকৈ পাতিছোঁ বুলি ভাবিছোঁ। গতিকে নমস্কাৰ।